আচলতে আজি চবেই খাব মাছ। চেনি খালে কাম নহয়। 100 গ্ৰামত 150। কৈছো আকৌ আজি ছাৰে আমাক খাব বনাই মেলি। গুটি লৈ লৈছো নেকি লাগিব নেকি এই দুটামান হেৰি কৰি থকা হৈ যাব এটাই ব্লাড চাৰ্কুলেশ্যন সেইটো গম পাইছো আৰু এই জুস্তাবাই কিবা এটা ব্লাড চুগাৰৰ কাৰণেও ভাল হ'ব মানে গৰম পানী দি ডাইৰেক্ট খালে হ'ল আৰু গৰম পানী দি ডাইৰেক্ট খালে হ'ল চাহৰ কথা চাহপাত লগত দিব লাগে নি ইয়াত নেমু চেপি খাব পাৰে তেতিয়া কালাৰটো পাৰ্পল হৈ যাব ইয়াত চেনি দি খাব নালাগে চেনি দিলে মানে সেইটো গুণটো নাইকিয়া হয় অপৰাজিতা ফুলখিনি একদম চিম্পুলকৈ একো নাই আমি দি দিলোঁ ইয়াত ধুনীয়াকৈ ফুল দি দিলোঁ তাৰপিছতে গৰম পানী কৰি লৈছিলোঁ আচলতে আপোনালোকে যদি কাপটো তেনেকৈ লৈ গৰম পানী দি দিয়ে এনেকৈ লাইট জ্বলি নাযায় বাৰু সেইটো কাপটোৰে এটা এনেকুৱা ধৰণৰ এটা কাপ মই এইটো আনিছিলোঁ মেজিক আৰু ৰাতি এনেকৈ ধৰণে পানী দি দিলে মানে লাইট জ্বলি থাকে লাইটটো যদি আপোনালোকে নৰ্মেল কাপতে খাব বাৰু মই এইটো মেজিক কাপ আছে লাইটটো অফ কৰি দিলে বেছিকৈ ধৰিব পাৰিব চ' ছুইচ অফ কাপটোৰ বিষয়ে মই এতিয়া ক'বলৈ যোৱা নাই বাৰু লাইটছ অন এতিয়া মই আপোনালোকক এই অপৰাজিতা ফুল এইটো মই ব্লু কালাৰ আনিছোঁ তো অপৰাজিতা ফুলৰ বিষয়ে অকণমান কওঁ ইয়াৰ গুণাগুণৰ বিষয়ে ময়ো ইয়াৰ বিষয়ে ভালদৰে নাজানো এইটো খালে কি হয় কিন্তু খোৱাৰ পদ্ধতিটো একেবাৰে চিম্পল এনেকৈও খাব পাৰে আপোনালোকে নেমুৰ লগত চেপিও খাব পাৰে অকণমান যদি ইয়াত নেমু দি দিয়ে তেতিয়া ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ যায় এইটো ভয় খাব নালাগে আৰু ইয়াৰ বহুত বেনিফিটছ আছে এতিয়া মই এইটো দি দিয়াৰ লগে লগে ইয়াৰ ব্লু হেৰিটো ইয়াত সোমাই গৈছে গৰম পানী দিয়াৰ লগে লগে তো মই খাওঁ বহুত ধুনীয়া টেষ্ট হয় আৰু ইয়াৰ বিষয়ে আমাৰ বিদ্যালয়ৰ জ্যোৎস্না মেমে আপোনালোকক ক'ব তো মুভ অন টু জ্যোৎস্না মেম অপৰাজিতা ফুলৰ উপকাৰিতাৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ এই অপৰাজিতা ফুলৰ আমাৰ ঘৰৰ চুকে কোণে বাৰীয়ে যিকোনো বাৰাণ্ডা চাৰাণ্ডাত আমি লগাই ল'ব পাৰোঁ এই অপৰাজিতা ফুলৰ ইমানেই ঔষধি গুণ আছে যে আমাৰ প্ৰত্যেকৰ ঘৰে থকা উচিত আমি এইবোৰ ডক্তৰৰ দৰৱ পাতি আমি অপৰাজিতা ফুলৰ চাহ বনাই হাৰ্বেল টি বনাই খাব পাৰোঁ এই আমাৰ কাৰণে অতি উপকাৰী এতিয়া মই ক'ব বিচাৰিছোঁ যে ইয়াৰ কি কি উপকাৰী গুণ আছে 1 নম্বৰতে হৈছে ৱেইট লছ কৰে আমি অপৰাজিতা ফুলৰ পৰা যিটো চাহ বনাই খাব পাৰোঁ এই ৱেইট লছ কৰিব আমাৰ অবেচিটি কম হৈ যাব 2 নম্বৰ হৈছে যিবোৰ ডায়েবেটিক পেচেণ্ট আছে বা ব্লাড চুগাৰ বেছি অপৰাজিতা ফুলৰ ৰসে বা চাহে এই ডায়েবেটিক পেচেণ্টবোৰৰ ব্লাড চুগাৰটো নৰ্মেল কৰাই দিয়াৰ ইয়াৰ ক্ষমতাটো আছে 3 নম্বৰ আছে ই স্কিন ভাল কৰে এণ্টি এঞ্জিক তত্ত্ব ইয়াত পোৱা যায় যাৰ স্কিনৰ অকণমান বয়সৰ চাপ পৰা যেন লাগে যদি প্ৰতিদিনে খায় ই তাৰ এজিং ৰেখাকেইডাল কম কৰাত সুবিধা হয় 4 নম্বৰ আছে এনজাইটি কম কৰে যদি মানসিক উত্তেজনা বেছি থাকে ইয়াৰ ৰসে তাকো কম কৰিব পাৰে 5 নম্বৰ ই হৈছে মাইণ্ড বুষ্টিং মানে মগজুৰ কৰ্মক্ষমতা ই বঢ়ায় আমি সৰু সৰু ল'ৰা ছোৱালীকো এইটো দিব পাৰোঁ মাইণ্ড বুষ্টিঙৰ কাৰণে আৰু স্কিনটো গ্ল' কৰে তাৰপৰা এণ্টি ইনফ্লেমেটৰী যদিহে আমাৰ জ্বলন পূৰণৰ কিবা সমস্যা আছে সেয়াকো ই নিৰাময় কৰিব পাৰে এতিয়া মানে ডেইলি খাব লাগে নে সপ্তাহী এনেকৈ খালে হ'ল আৰু আমি ডেইলি খাব পাৰোঁ চাহ পানী যেনেকৈ খাওঁ আমি তেনেকৈ দি খাব পাৰোঁ গৰম পানীত উতলাই পৰিমাণটো কেনেকৈ ল'ব লাগিব আমি একাপ চাহৰ কাৰণে 4 গিলা বা 5 গিলাতে যথেষ্ট হয় আপুনি যদি নেমুৰ ৰস দি খায় তেতিয়াহ'লে ইয়াৰ ৰংটো নীলাৰ পৰা গৈ বেঙুনীয়া কালাৰ হৈ যাব ভয় খাব নালাগে সেইটো একো নহয় সেইটো খাব পাৰি লগতে আপোনালোকে তুলসী পাতো মিলাই খাব পাৰে আৰু আয়ুৰ্বেদিকে হ'ব সেইটো আৰু এইটো এতিয়া বৰ্তমান মাৰ্কেটত হাৰ্বেল টি ইয়াৰ প্ৰাইচটো বহুত বেছি হয় গতিকে সাধাৰণ মানুহে গম নোপোৱাকৈ এইটো আমি আলাগেটাল বুলি ৰাখোঁ নাখাওঁ কিন্তু কিছুমান বহুত প্ৰাইচ ন কাৰণে বহুত প্ৰাইচ কিনি খায় অনলাইনত আৰু এইটো আমি ধৰি লওক প্ৰতিদিনে নাপাব পাৰোঁ কেঁচাকৈ গতিকে আমি শুকুৱাই ৰাখিব পাৰোঁ শুকানকৈ ৰাখি বটলত বৈয়ামত ভালদৰে ভৰাই থ'লেই হ'ল আমি চাহপাতৰ গতে 2-3টা ফুল দি একাপ চাহৰ কাৰণে ইয়াৰ বগাটো যে আছে বগাটো নাখায় নি বগাটো খায় ইয়াতকৈ অকণমান সেইটো কম হ'ব কিন্তু দুইটা একে সেইটো খাব পাৰি কিন্তু ৰংটো যেন ওলাই চাহৰ যেন নালাগিব কিন্তু আপোনালোকে যেতিয়া খাব চাহটো তাত কিন্তু চেনি নিদিব চেনি দিলে ইয়াৰ উপকাৰিতা গুণবোৰ নাইকিয়া হৈ যাব কেনেকুৱা হয় সোৱাদটো সোৱাদটো খাবলৈ ঠিকেই আছে ইমান বেয়াও নহয় একো তিতা মিঠা এনেকুৱা টেষ্ট নাই থেংক ইউ মেম